স্বাধীনতা সজাতি দল মোৰ লগত গাঁও পঞ্চায়তৰ সভানেত্ৰী বাইদেউ এপি মেম্বাৰৰ লগতে অন্যান্য সদস্যসকল অসম চাইন্টিষ্ট ছাত্ৰ সন্থাৰ মোৰ তিনিচুকীয়া সমিতিৰ বিষয়ববীয়াসকল লগতে আমাৰ এছিষ্টেণ্ট লেবাৰ কমিশ্যনাৰ আমাৰ মেডিকেল অফিচাৰ এক্সাইজ ফেক্টৰী ইন্সপেক্টৰ আদি কৰি পেলাই সকলোকে লৈ পেলাই আমি আজি এই ললনি চাহ বাগিচাখনৰ বিভিন্ন পৰিস্থিতি সম্পৰ্কে অধ্যয়ন কৰিলোঁ। প্ৰথমে আমি অংগনবাড়ী স্কুলখনত গৈছিলোঁ, তাৰে কাম বন্ধ হৈ আছে। ইমিডিয়েটলি অংগনবাড়ীখন নিৰ্মাণ কৰিবৰ কাৰণে মই নিৰ্দেশ দিছোঁ। প্ৰায় 80জনতকৈ অধিক ল'ৰা ছোৱালীয়ে মাটিত বহি পেলাই ক্লাছ কৰিবলগীয়া হৈছে। তাৰ লগতে এখন কেঁচাসোণ প্ৰাথমিক বিদ্যালয় আছে, তাৰে শ্ৰেণীকোঠাৰ অভাৱ আছে। সেই শ্ৰেণীকোঠাৰ কাৰণে মই এটা ব্যৱস্থা কৰিম বুলি কৈছোঁ। ওচৰতে এটা নাইট চেণ্টাৰ আছে, য'ত বানপানী হ'লে মানুহখিনি থাকিব পৰা সুবিধা কৰি দিব পৰা যাব। সেইটো আধাৰুৱা হৈ আছে, সেইটোকো সম্পূৰ্ণ কৰিবৰ কাৰণে ইতিমধ্যে আমি নিৰ্দেশ দিছোঁ। তাৰ লগতে দুখ লগা কথাটো হৈছে যে ললনি চাহ বাগিচাৰ 22 নম্বৰ লাইনত গৈছিলোঁ। আমি কেইবাটাও শ্ৰমিক গৃহ পৰিদৰ্শন কৰিলোঁ। আমাৰ অফিচাৰসকলো আছিলে। অতি জৰাজীৰ্ণ অৱস্থাত আছে, মানুহ নহয়, তাতে অন্য জীৱ জন্তু থাকিব নোৱাৰা এটা অৱস্থা কৰি থৈছে যিটো ঘৰ আমি দেখিলোঁ। আৰু সেয়েহে মেনেজাৰ ডাঙৰীয়াক মই ইতিমধ্যে তেওঁক নিৰ্দেশ দিছোঁ যাতে ইমিডিয়েটলি আমাৰ যিজন কল্যাণ বিষয়া আছে তেখেতক পৰিদৰ্শন কৰাই পেলাই যিবিলাক ঘৰ এনেকৈ জৰাজীৰ্ণ অৱস্থাত আছে ইমিডিয়েট যাতে এই ঘৰবিলাক নিৰ্মাণ কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰে, তাৰ কাৰণে মই ষ্ট্ৰিক্টলি তেখেতক মই নিৰ্দেশ দিছোঁ। তাৰ লগতে আমি আমাৰ যিটো চিকিৎসালয়টো আমি গ'লোঁ। চিকিৎসালয়টো বিভিন্ন অভাৱ অভিযোগবিলাক আছে, বিশেষভাৱে ডক্টৰ এজন নাই। ডক্টৰ এজন ইমিডিয়েটলি মই এপইণ্টমেণ্ট কৰিবৰ কাৰণে তেখেতক নিৰ্দেশ দিছোঁ। ৰাস্তা পদূলিবিলাক আছে, ৰাস্তা পদূলিবিলাক নিশ্চিতভাৱে আমি কৰিম। ৰাস্তা পদূলিবিলাক যথেষ্ট জৰাজীৰ্ণ অৱস্থা আছে, যিহেতু এই অঞ্চলটো বানপানী অঞ্চল। বাৰিষা কালত প্ৰায়বিলাক চাহ বাগিচাৰ ওপৰলৈকে পানী উঠে। তো গতিকে এই কামখিনি আমি কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ। আৰু এই অঞ্চলটো বানপানীৰ পৰাও কেনেকৈ মুক্ত কৰিব পাৰি তাৰ কাৰণে ইতিমধ্যে গোটেই অঞ্চলটো মই ভ্ৰমণ কৰি পেলাই আমাৰ যি বিভাগ আছে বিভাগক মই ইতিমধ্যে ৱাটাৰ ৰিচোৰ্চক মই নিৰ্দেশ দিছোঁ, আঁচনিটো প্ৰস্তুত কৰিছোঁ আৰু এই অঞ্চলটো যাতে আমি প্ৰটেকশ্যন দিব পাৰোঁ। গতিকে ইয়াতে যথেষ্ট চুলাই মদৰ প্ৰচলন আছিলে। মই ধন্যবাদ জনাইছোঁ অসম চাইন্টিষ্ট ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলক, আমাৰ পুলিচ প্ৰশাসন, এক্সাইজ, তেওঁলোকে মিলিতভাৱে জইণ্ট অপাৰেশ্যন কৰি পেলাই আজি বহুতো চুলাই ভাটি তেওঁলোকে ধ্বংস কৰিছে। গতিকে আজি এই বিষয়টো মই গোটসহ এক্সাইজ ডিপাৰ্টমেণ্ট, মেনেজমেণ্ট আৰু আমাৰ লেবাৰ ডিপাৰ্টমেণ্ট সকলোকে লৈ পেলাই মই ইয়াতে ডিছকাছ কৰিলোঁ যাতে এই ললনি চাহ বাগিচাৰ প্ৰত্যেকটো লাইনৰ পৰা, ইয়াত 13টা লাইন আছে, 13টা লাইনৰ পৰাই যাতে আমি নিচামুক্ত কৰিব পাৰোঁ, চুলাই মুক্ত কৰিব পাৰোঁ, তাৰ কাৰণে আমি এককভাৱে ইয়াতে কাম কৰিম। তাৰ কাৰণে আজি আমি ইয়াতে আলোচনা কৰিলোঁ। গতিকে মাজে সময়ে মই আহি থাকিম। মই আহিছোঁ যেতিয়া এনেই অহা নাই। যিবিলাক কথা আজি আলোচনা কৰিছোঁ সেই কামখিনি বাস্তৱিত কৰিবৰ কাৰণেহে মই ইয়াত আহিছোঁ। গতিকে আগন্তুক দিনত মই পুনৰ আহিম আৰু আজি যিখিনি কথা আমি চিন্তা কৰিছোঁ, যিখিনি কথা আমি লক্ষ্য কৰিছোঁ, সেইখিনি কৰিবৰ কাৰণে আমি প্ৰয়াস কৰিম। ৰাস্তাৰ প্ৰব্লেম আছে। মোৰ ছোৱালী ভালকৈ ধুনীয়াকৈ সুন্দৰকৈ চপৰি পিনে ওলাই নাই, জোতাটো এনেকুৱা ধৰি পিনে ওলাই, জোতা হাতত লৈ যাব, জোতা মোজা হাতত লৈ পিনে ওলাই পিনে আৰু পকা ৰাস্তা উঠি পিনে পিন্ধে। ইমান বোকা হৈ যায় ন। কেইবছৰৰ পৰা হৈ আছে? বহুত দিন হৈ গ'ল। আমাৰ ৰাস্তাৰ ভিতৰত ফালে আছে। বাগানত জনোৱা হৈছে নাই? বাগান ৰাস্তাটোৱে অকল বনোৱা, তাৰ ভিতৰত ৰাস্তাটো নাই বনোৱা। আৰু আমি ডক্টৰটো নাই ইয়াত। ডক্টৰ নাই? কোনে চাই? বেমাৰী কোম্পানীৰে চাই? মানুহে এনে বেমাৰী আহিলে দৰৱ পাতি পায় নে নাই? পায়, দৰৱ পাতি পায়। কিমান টকা লৈছোঁ বুলি মই এইটো গম নাপাওঁ। এতিয়া শুনিলোঁ যে এইটো কাৰণে বোলে আমাক ক'লে এখেতে যে মানুহ আছে আমাৰ, তাৰ মানুহকেইটা ক'লে যে 3 লাখ টকা বোলে পায় বোলে। সেইটো কাৰণে এইটো আমি তাৰ আগতে কিন্তু আমি একো গম নাপাইছিলোঁ যে 3 লাখ টকা বুলি সেইটো আৰোগ্য পৰম ধনটো দিলে 3 লাখ টকা। কিন্তু তাৰ আগতে এবাৰ আহিছিলে, আহি পিনে অলপ আমাক হোৱাইট ৱাছ কৰি দিলে আৰু এটা CHO ৰুমৰ বুলি টাইলছ লগাই দিলে। তাৰ বাহিৰত আমাক একো সোধা নাই। তাৰপিছত কেইদিনমান পিছত আহি পিনে এটা বৰ্ড লগাই দি গ'ল। কিন্তু তাৰ কাৰণে কি পইচা পাইছে সেইবিলাকতো মই গম নাপাওঁ। কিন্তু এতিয়া আজি মই ইয়াত শুনিলোঁ, আমাৰ মাননীয় বিধায়ক ছাৰ আহিলে বা আকৌ সব আহিলে, বিষয়ববীয়া আহিলে, তেতিয়া মই গম পালোঁ যে এইটোৰ কাৰণে 3 লাখ টকাকৈ পায়। নেক্সট বাৰৰ পৰা এনেকৈ আহিলে আমি সুধিব লাগিব যে কি কাৰণে এইবিলাক কৰিছে। এই হস্পিটেলত ডক্টৰ আছে? ডক্টৰটো পাৰ্মানেণ্টলি ডক্টৰ নাই, এজন ভিজিটিং ডক্টৰ আহে,
ৰোগী চোৱা চিতাটো এতিয়া আমি কৰোঁ, যিমানটো পাৰা কৰোঁ, আৰু বাকী ৰাতিপুৱা যিটো আহে আমাৰ ভিজিটিং ডক্টৰ আৰু অ' পি ডিত ভিজিটিং ডক্টৰ আহি কৰি দিয়ে। গুৰুতৰ অসুস্থ হ'লে যদি আমি কৰিব নোৱাৰোঁ, আমাৰ দ্বাৰা যদি নহয়, ক্ৰিটিকেল বেমাৰ হ'লে আমি তাক চিভিল হস্পিটেল বা আমাৰ এম্বুলেঞ্চ দি চিভিল হস্পিটেল বা মেডিকেল কলেজ, মাকুম মেডিকেল কলেজত পঠাই দিওঁ। সঁচা কথা। আৰু মাত্ৰ সামান্য কিছুমান জ্বৰৰ আৰু চৰ্দি কাশি আপোনাক দৰৱ দিয়া বাদে বাকী ৰাইজে বহুত অসুবিধা অনুভৱ কৰে। হয়, চিভিল হস্পিটেল দৌৰিব লাগে, মেডিকেলত দৌৰিব লাগে, আৰু ডিব্ৰুগড় দৌৰিব লাগে। শুনক, আমাৰ ইয়াতে আমাৰ বাগান হস্পিটেল, নলনী আমাৰ বাগান বুলি নহয়, যিকোনো বাগান হস্পিটেল, আমি একজন ফাৰ্মাচিষ্ট হয়। আমাৰ নাৰ্ছকেইটাও, আমাৰ পেৰামেডিকেল ষ্টাফো আমি ইয়াত মেহনত কৰি আমি চলাই আছোঁ। কিবা এটা কৰিব লাগিব। ডক্টৰ নাই বুলি আমি পেচেণ্ট এটা আহিলে মইতো এৰিব নোৱাৰোঁ। তাৰ কাৰণে মই ফাৰ্ষ্ট এড ট্ৰিটমেণ্ট দিব লাগিব। ফাৰ্ষ্ট এড ট্ৰিটমেণ্ট দি পিনে যদি তাৰ জ্বৰ কমা নাই, তাক বাধ্য হৈ পিনে ফাৰ্দাৰ কিবা টেষ্ট কৰিবৰ কাৰণে মই পঠাবই লাগিব। সেইটো মোৰ ধৰ্ম, যিহেতু আমি মেডিকেলি প্ৰফেশ্যনেলত আছোঁ। সেইটো মোৰ প্ৰতিটা চাহ বাগানতে এনেকৈ কৰিব লাগিব। যে ডক্টৰ পোৱা নাই, অহা নাই, সেইটোতো আমাৰ অথৰিটিত নপৰে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।